নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। যোৰাবাটত অব্যাহত প্ৰতিবাদ, খন্তেক পাছতে কইনাদাৰাত গুৰুত্বপূৰ্ণ বৈঠক। যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। কেব চালকসকলৰ এই প্ৰতিবাদে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। লগতে মেঘালয়ৰ প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে কেব চালকসকলে। একেদৰে মেঘালয় চৰকাৰে চালকসকলৰ সুৰক্ষা নিশ্চিত প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ ফলত অসম মেঘালয় সীমান্তত যান বাহনৰ চলাচলত প্ৰভাৱ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে। আনহাতে কিছু সময়ৰ পাছতে অসম মেঘালয়ৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতি সন্দৰ্ভত কইনাদাৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত অসমৰ হৈ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব। মেঘালয় চৰকাৰৰ প্ৰতিনিধি দলেও বৈঠকখনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মেঘালয়ৰ ভিন্ন প্ৰান্তত এতিয়া আবদ্ধ হৈ আছে অসমৰ পৰা যোৱা বহু পৰ্যটক। অচিৰেই পৰ্যটকসকলক অসমলৈ উভতাই অনাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে। দিবলৈছো পিছৰটো খবৰ। পলাশবাৰীৰ হুকুৱেভেৰিয়াত মেঘালয়ৰ বাসনক বাধা প্ৰদান কৰি ৰাণী সীমান্তৱৰ্তী ৰাজ্যৰ মেঘালয়ৰ হিংসাত্মক ঘটনা ক্ৰমাৎ চৌদিশে বিয়পি পৰিছে। মেঘালয়ৰ এই সংঘাতৰ প্ৰভাৱ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাণী অঞ্চলটোত বিয়পি পৰিছে, যাৰ বাবে এই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হুকুৱেভেৰিয়াৰ পৰা অসমলৈ অহা মেঘালয়ৰ পঞ্জীয়নভুক্ত বহু বাহন কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে মেঘালয়লৈ উভতাই পঠিয়াইছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বন বিভাগৰ লোকক মোতায়েন কৰা হৈছে। এই ক্ষেত্ৰত কোনো জৰুৰী ৰোগী, ছাত্ৰ-ছাত্ৰী, পৰ্যটকৰ ক্ষেত্ৰত বিষয়টো আলোচনাৰে সমাধান হোৱাৰ কথা কৈছে সচেতন লোকে। প্ৰতিবাদকাৰীসকলে আগত সময়ত অসমৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ সহ্য কৰা নহ'ব বুলিও মেঘালয়ৰ লোকক সকীয়াই দিয়ে। ইতিমধ্যে যোৰাবাটত হৈ মেঘালয় যোৱা পথত অসমৰ লোকে মেঘালয়ৰ বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত মেঘালয়ৰ ৰিভই জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাণী হুকুৱেভেৰিয়াৰ পৰা মাইৰং যোৱা পথেৰে বাহন চলাচল কৰাৰ নিৰ্দেশনা দিয়া হৈছিল যদিও বৰ্তমান হুকুৱেভেৰিয়াৰ পথটো মেঘালয়ৰ বাহন চলাচল বন্ধ কৰি দিয়া দেখা গৈছে। দিবলৈছো পিছৰটোৰ খবৰ। ৰাহুল গান্ধীৰ ছাত্ৰ গুঞ্জনৰ পূৰ্বে পুনেত উত্তপ্ত পৰিস্থিতি, আহত 2 কংগ্ৰেছ কৰ্মী। ৰাহুল গান্ধীৰ ছাত্ৰ গুঞ্জন কাৰ্যসূচীৰ এদিন পূৰ্বে পুনেত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। ইফালে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে কংগ্ৰেছ নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি বিজয় ৱাডেটিয়াৰে ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ প্ৰতিবাদত কংগ্ৰেছ নেতা কৰ্মীসকলে কলেজ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। বিজয় ৱাডেটিয়ামৰ সতেজ পাটিল আৰু বিশ্বজিৎ কদমে ধৰ্ণাত বহে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। আনহাতে পিটিআইৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে COEP টেকনলজিকেল ইউনিভাৰ্চিটিৰ হোষ্টেলত চৌহদত এখন ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অফ ইণ্ডিয়াৰ সদস্যসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতত কংগ্ৰেছৰ 2জন কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে। আহত 2জনক চিকিৎসাৰ বাবে পুনে খনচেৰিয়া হাস্পতালত ভৰ্তি কৰোৱা হয়। কংগ্ৰেছৰ নেতাসকলে হাস্পতালত উপস্থিত হৈ আহত কৰ্মী 2জনক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ ছাত্ৰ গুঞ্জন কাৰ্যসূচীৰ এদিন পূৰ্বে সংঘটিত এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কাৰ্যসূচীক লৈ ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে। এনে সময়তে কাৰ্যসূচীৰ এদিন পূৰ্বে কলেজ চৌহদত সংঘটিত মাৰপিটৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। দিবলৈছো আন এটা খবৰ। ধৰ্ণা সামৰিলে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। গোচৰ ৰুজু হোৱাৰ পিছতে 6 ঘণ্টাতকৈ অধিক সময় ধৰি চলোৱা ধৰ্ণা সামৰিলে কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দিল্লীৰ সংহত মাৰ্গ আৰক্ষী থানাৰ বাহিৰত পেলেট গানত আহত হোৱা যুৱক আছে সাহিল লেছাবৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ দাবীত ৰাহুল গান্ধীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে 21 আগষ্টৰ পুৱা সাহিল লেছাব আৰু তেওঁৰ মাতৃক লৈ ৰাহুল গান্ধীয়ে প্ৰথমে মন্দিৰ মাৰ্গ আৰক্ষী থানালৈ গৈছিল। অভিযোগ অনুসৰি 20 জুলাইত যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত সাহিল পেলেট গানৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁ সংহত মাৰ্গ আৰক্ষী থানাৰ DCP কাৰ্যালয়ত উপস্থিত হৈ গোচৰ ৰুজু কৰাৰ দাবী জনায়। আৰক্ষীয়ে তৎক্ষণাত গোচৰ ৰুজু নকৰাত ৰাহুল গান্ধীয়ে আৰক্ষী থানাৰ বাহিৰতে ধৰ্ণাত বহি পৰে। তেওঁ স্পষ্ট কৰাই দিয়ে যে গোচৰ ৰুজু নোহোৱালৈকে তেওঁ স্থান ত্যাগ নকৰে। তেওঁৰ সৈতে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী বদ্ৰা আৰু অন্যান্য দলীয় নেতাও উপস্থিত থাকে। দিবলৈছো পিছৰটো খবৰ। অসম মেঘালয় সংঘাত অতি সোনকালে পৰিৱেশ স্বাভাৱিক হ'ব। তীৰ্থনগৰী হাজোৰ পাঁচগাঁও আৰু গেৰুৱাৰ শ্ৰী মা মনসা পূজাত শুকুৰবাৰে উপস্থিত হয় বিত্ত আৰু ধন মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱা। মন্ত্ৰীগৰাকীক সংগ দিয়ে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।
অসম মেঘালয় সংঘাতক লৈ জয়ন্ত মল্লভ বৰুৱাৰ প্ৰতিক্ৰিয়া। মন্ত্ৰীগৰাকী উপস্থিত হৈ মা মানসৰ শ্ৰীচৰণত সেৱা জনাই সকলোৰে কুশল মংগল কামনা কৰে। মেঘালয় আৰু অসমৰ সংঘাতৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এটা ভুল বুজাবুজিক কেন্দ্ৰ কৰি এই ঘটনাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফোনযোগে বাৰ্তালাপ কৰি সুস্থ পৰিৱেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। জ্যেষ্ঠ ভগ্নী হিচাপে অসমে নমনীয়তা প্ৰকাশ কৰিছে যদিও কনিষ্ঠ ভগ্নী হিচাপে ইয়াৰ সন্মান জনাব লাগে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। দিবলৈ চোৱা আন এটা খবৰ, শিলচৰত 70,000 নিচাজাতীয় টেবলেট জব্দ। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত শিলচৰ সোণাই ৰোডত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় ইয়াৰা টেবলেট জব্দ কৰিছে। দক্ষিণ কৃষ্ণপুৰ গাঁৱৰ ৰহিমৰ দোকান এলেকাৰ এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে 7টা পেকেটত 70,000 ইয়াৰা টেবলেট জব্দ কৰে। জব্দ কৰা 70,000 টেবলেটৰ ওজন প্ৰায় 7.6 কেজি। জব্দ কৰা টেবলেটখিনিৰ কলা বজাৰত মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। নিচাজাতীয় সামগ্ৰী মজবুত ৰখাৰ অভিযোগত আৰক্ষীয়ে আজমল উদ্দিন লস্কৰ আৰু আজিমুদ্দিন লস্কৰ নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। দীৰ্ঘদিন ধৰি আজমল উদ্দিন আৰু আজিমুদ্দিনে এই গোদামটো ভাড়াত লৈ আছিল। দুয়োজনৰ ঘৰ চৈয়দপুৰৰ দ্বিতীয় খুন্দত। জানিব পৰা মতে ধৃত আজমল উদ্দিন সোণাই সমষ্টিৰ চৈয়দপুৰ জিপিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰীৰ স্বামী আৰু আজিমুদ্দিন তেওঁৰ ভাতৃ। দিবলৈ চোৱা পিছৰটো খবৰ, যোগীঘোপাত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইতৰ ভৰাতালি। যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত ভৰাতালি। ভৰিত গুলী লাগি আহত হয় ডকাইতটো। যোগীঘোপাত সংঘটিত হৈছে ডকাইতৰ কাণ্ড। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডবকাৰ ভৰাতালি। ভৰিত গুলী লাগি আহত হয় ডকাইতটো। কৃষ্ণাৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে। এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ডকাইতৰ ভৰাতালিৰ। ডকাইতটোৰ আক্ৰমণত আহত কনিষ্টবল কমল ৰায় 19 আগষ্টত যোগীঘোপাত হোৱা ডকাইতি কাণ্ডত জড়িত আছিল কেইবাটাও ডকাইত। আৰক্ষীয়ে ডকাইতৰ পৰা উদ্ধাৰ কৰে এটা পিস্তল আৰু লগতে কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰে আৰু 19 আগষ্টত এই ঘটনা সংঘটিত হৈছে যোগীঘোপাত। মেঘালয়ৰ নং ষ্টেনৰ পৰা পুৰণি গাড়ী কিনিবলৈ আহিছিল 6জন খাচী লোককেইজনক মাৰধৰ কৰি লুটি নিছিল 5 লক্ষাধিক টকা। দিবলৈ চোৱা আন এটা খবৰ, ভানাক্ৰান্তলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 13 প্ৰাক্তন ন্যায়াধীশৰ সহায়ত। ৰাজ্যৰ ভানাক্ৰান্তসকলক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 13গৰাকী প্ৰাক্তন ন্যায়াধীশ। ৰাজ্যৰ ভানাক্ৰান্তসকলক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল 13জন প্ৰাক্তন ন্যায়াধীশ। প্ৰাক্তন ন্যায়াধীশ কেইগৰাকীয়ে তেওঁলোকৰ সাঁচতীয়া ধনৰ কিছু অংশ একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ন্যায়াধীশসকলৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়োৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকল প্ৰশান্ত কুমাৰ ডেকা, তিনিআলি আৰু বহুত কেইজন লোকে তেওঁক সহায়ৰ হাত আগবঢ়াইছে। দিবলৈ চোৱা পিছৰটো খবৰ, বলবমত যোৱা খেল, ৰেংবেঙৰ ঘটনাক লৈ স্পষ্টীকৰণ মহোৎসৱ সেৱা সমিতিৰ। নগাঁৱৰ ৰেংবমক বলবমৰ অছিলা লৈ অসাধু চক্ৰই চলাইছিল যোৱা খেলৰ মুকলি আড্ডা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নগাঁৱৰ ৰেংবঙত এই ঘটনা সংঘটিত হৈছে। যোৱা খেলৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ পাছতে মহা বলবম মহোৎসৱ সেৱা সমিতিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছে স্পষ্টীকৰণ আৰু যোৱা খেলৰ ঘটনাটোক লৈ লজ্জাবোধ কৰিছে বলবম মহোৎসৱ সেৱা সমিতিয়ে। সমিতিৰ অধ্যক্ষে অসাধু চক্ৰই যোৱা খেল চলোৱা বুলি মন্তব্য কৰে বলৰাম সেৱা সমিতিয়ে। আনহাতে হিন্দু বিৰোধী এনে কাৰ্যৰ পৰা বিৰোধী থাকিবলৈ বলবম মহোৎসৱ সেৱা সমিতিয়ে আহ্বান জনাইছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ইয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো